আগৰ সঠিক পৰিৱেশ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ইয়াত কালিৰ পৰা SDRFৰ নাও চলা পৰিলক্ষিত হৈছে। এতিয়াও নাও সাজু হৈ আছে। মোৰ সতীৰ্থ অজয় আছে, অজয়ক দেখুৱাবলৈ অনুৰোধ জনাম। ইতিমধ্যে সেইখন প্লাষ্টিক বোট এখন ইতিমধ্যে সাজু কৰি ৰাখিছে SDRFে আৰু এটা নাথল অৱস্থাৰ সৃষ্টি হৈছে। গোটেই ৰুক্মিণী গাঁওখন ইতিমধ্যে পানীত বুৰি আছে। ইতিমধ্যে কোনোবা স্থানত এককাল পৰ্যন্ত পানী হৈছে। সকলো ঘৰ দুৱাৰ পানীৰ তলত ইতিমধ্যে বুৰ গৈছে। লগতে যিসমূহ বাহন আছে সকলোবিলাক বাহন ইয়াত ইতিমধ্যে আবদ্ধ হৈ পৰিছে। লগতে বহু বাহন ইতিমধ্যে বিকল হৈ পৰিছে। পৰিৱেশটো দেখুৱাইছোঁ, চাওক, এক সাগৰ সদৃশ পৰিৱেশ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে, বিশেষকৈ ৰুক্মিণী গাঁও এই অঞ্চলটোত। ইয়াত কোনো লোক অহা যোৱা কৰিব পৰা কোনো ব্যৱস্থা নাই। যিসকল লোক আহিছে তেওঁলোকে হয় হাফ পেণ্ট পিন্ধি আহিব লাগিব, নহ'লে ইয়াত কোনো বিকল্প নাই। হাতত চেণ্ডেল জোতা লৈ হাফ পেণ্ট পিন্ধি আহিব লাগিব। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে এই সময়টো স্কুলীয়া সময়, যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। যিসকল ছাত্ৰ ছাত্ৰী স্কুললৈ যাব লাগে সেইসকল কোচত বা বুকুচাত নিব লাগিব, তাৰ কোনো বিকল্প নাই। ভিতৰত এখন স্কুল আছে, যিখন হাইস্কুল, সেই হাইস্কুলখনো ইতিমধ্যে বন্ধ হৈ আছে। এখন নহয়, প্ৰায় 3খনমান স্কুল আছে। সেই আটাইকেইখন স্কুলৰ কিন্তু ইতিমধ্যে বন্ধ হোৱা পৰিলক্ষিত হৈছে। প্ৰত্যেকটো গলিত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে একাঠু পৰ্যন্ত পানী। তাৰ পিছতো কিন্তু চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে যিগৰাকী নগৰ উন্নয়ন মন্ত্ৰীগৰাকীয়ে কেৱল USTMৰ ওপৰত বা মেঘালয়ৰ ওপৰত দুখ ঠেলি একেলগে দায় সৰা পৰিলক্ষিত হৈছে। কালি জয়ন্ত মল্লই বৰুৱাই এটা কথা কৈছে যে USTMৰ পানী অহাৰ বাবেহে বা মেঘালয়ৰ পানী অহাৰ বাবেহে মহানগৰী এই যি কৃত্ৰিম বান, এই কৃত্ৰিম বানৰ সমস্যাৰ উদ্ভৱ হৈছে। তেখেতলোকে এটা কথা কৈছিলে যে 2 ঘণ্টা বা 3 ঘণ্টাৰ ভিতৰত মহানগৰীৰ কৃত্ৰিম বানৰ পানী ওলাই যায়। কিন্তু দেখিবলৈ পোৱা গৈছে কালি পুৱাৰে পৰা ইতিমধ্যে মহানগৰীৰ এই ৰুক্মিণী গাঁও ইতিমধ্যে এককাল পৰ্যন্ত পানী। ইয়াত পানী কোনো আচলতে কমা নাই। ইতিমধ্যে নিশাৰ যিজাক বৰষুণ, এই নিশাৰ যিজাক বৰষুণৰ পাছত দেখিবলৈ পোৱা যে কালিৰ সন্ধিয়াত ভাগতকৈ বৰ্তমান সময়ত অধিক পানী বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। কিন্তু মেয়ৰ মৃগেন শৰণীয়াইও কয় যে পানী 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰত ওলাই গৈছে, কিন্তু পানী 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰত ওলাই যোৱা নাই। ইয়াৰ যিসকল ৰুক্মিণী নগৰৰ যিসকল ৰাইজ সকলো জলবন্দী হৈ আছে, সকলো ওলাব সোমাব পৰা নাই। যিসকল ওলাই আহিছে সকলো হাফ পেণ্ট পিন্ধি ওলাই আহিব লাগিব, নহ'লে হাতত জোতা চেণ্ডেল লৈ ওলাই আহিব লাগিব, তাৰ কোনো বিকল্প নাই। কেৱল ৰুক্মিণী গাঁৱে নহয়, চাৰ্ভেটো একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে, হাতীগাঁৱতো একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মহানগৰীৰ বিভিন্ন অঞ্চল এনেধৰণে পানীত ডুব যোৱা পৰিলক্ষিত হৈছে। সকলোবিলাকত ইতিমধ্যে পানীত ডুব গৈ যিসমূহ বাহন আছে বাহনসমূহ বিকল হৈ গৈছে। সকলো লোক জলবন্দী হোৱা পৰিলক্ষিত হৈছে। তাৰ পাছতে কিন্তু চৰকাৰৰ এনে দায়খৰা মন্তব্যই আচলতে সকলোকে হতচকিত কৰিছে। কাৰণ যি আচলতে তেখেতলোকৰ দায়িত্ব, সেই দায়িত্ব পালন কৰিব নোৱাৰি কেৱল USTMক বা মেঘালয়ক দুখ দি তেখেতলোকে হাত সাৰিব ইতিমধ্যে বিচাৰিছে, বিশেষকৈ যিগৰাকী নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। তাৰপিছতে আমি এগৰাকী কথা ক'ব লাগিব, যিগৰাকী সাংসদ বিজুলী কলিতা মেধি। আজি বিগত কেইবাটা দিনতো গুৱাহাটী মহানগৰবাসী পানীত ডুবি আছে। তেখেতলোকে নিৰ্বাচনৰ সময়ত 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত তেখেতলোকে প্ৰতিশ্ৰুতি দিছিলে যে গুৱাহাটীৰ যিসমূহ কৃত্ৰিম বান, এই কৃত্ৰিম বানৰ সমস্যা সমাধান হ'ব। কিন্তু দেখিবলৈ পোৱা গ'ল এই কৃত্ৰিম বানৰ সময়ত যিগৰাকী সাংসদগৰাকী কিন্তু এবাৰলৈ এটা শব্দও কৰা নাই। বৰ্তমানলৈকে তেওঁক কোনো দেখা নাই, ক'ত আছে কি কথা নাজানে, কোনো ৰাইজে নাজানে। আচলতে এনেধৰণৰ যিসকল প্ৰতিনিধি, এই প্ৰতিনিধিসকলৰ আচলতে যিসমূহ আচলতে প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি অসাৰ হৈছে। যিসমূহ আচলতে দায়খৰা মন্তব্য কৰিছে, এই যিসমূহ দায়খৰা মন্তব্য, এই দায়খৰা মন্তব্য ইতিমধ্যে সকলোকে হতচকিত কৰা পৰিলক্ষিত হৈছে। আৰু যাৰ ফলত আচলতে সকলো ফল ভুগিবলগীয়া হৈছে ইয়াৰ যিসকল স্থানীয় লোক। এজাক বৰষুণৰ পাছতে মহানগৰীৰ বিভিন্ন অঞ্চল এনেধৰণে কৃত্ৰিম বানত ডুব যোৱা পৰিলক্ষিত হৈছে। মই পৰিৱেশটো দেখুৱাইছোঁ ৰাজদ্বীপ, চাওক যে 2-এজন সেই লোক ওলাই আহিছে, সকলোৱে হাফ পেণ্ট পিন্ধি আহিবলগীয়া হৈছে। একাঠু পৰ্যন্ত পানী, সকলোবিলাক ঘৰ ইতিমধ্যে ডুব গৈছে, নামঘৰ ডুব গৈছে, বিদ্যালয় ডুব গৈছে, সকলো ডুব যোৱা পৰিলক্ষিত হৈছে। এক অচল হৈ পৰিছে সমগ্ৰ এই ৰুক্মিণী গাঁও অঞ্চলটো। তাৰপিছতো কিন্তু মন্ত্ৰী বিধায়কৰ এনে দায়খৰা মন্তব্য সকলোকে হতচকিত কৰা পৰিলক্ষিত হৈছে। কিন্তু এই পানী কেতিয়া শুকাব? ইতিমধ্যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছে যে মেঘালয়ৰ লগত অসম চৰকাৰৰ এখন বৈঠক হ'ব 2 তাৰিখে। সেই 2 তাৰিখৰ বৈঠকত এই যি কৃত্ৰিম বান, এই কৃত্ৰিম বানৰ সমস্যাক লৈ মেঘালয় আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে বৈঠকত বহিব। এই বৈঠকে আচলতে কিমান ফলপ্ৰসূ কৰে, এই পানী উলিয়াই নিবৰ কাৰণে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে, মেঘালয়ৰ ফালৰ পৰা কি প্ৰতিশ্ৰুতি প্ৰদান কৰে, সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু বৰ্তমান সময়ত ধান পকে মানে তুনি মৰণৰ দৰে কথাটো হৈছে যে কেতিয়া আচলতে এই কৃত্ৰিম বানৰ সমস্যা সমাধান হ'ব।
আচলতে এনেধৰণে ইয়াৰ যিসকল স্থানীয় লোক এই স্থানীয় লোকসকলে কৃত্ৰিম বানৰ মাজতে থাকিব লাগিব নেকি দীৰ্ঘদিন ধৰি বিগত আমি 2-3 বছৰ দেখিছোঁ যে এই ৰুক্মিণী গাঁৱৰ যিটো অঞ্চল এই 2-3 বছৰ দেখিবলৈ পোৱা গৈছে যে প্ৰতি এজাক বৰষুণৰ পাছতে ৰুক্মিণী গাঁৱৰ এই বৃহত্তৰ অঞ্চলটো কৃত্ৰিম বানত ডুব যায় আৰু এক সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হয় য'ত নেকি ৰাজপথত ৰাবাৰ বুট চলাবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হয় ইয়াৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে বিদ্যালয় বন্ধ হৈ পৰে কোনো লোক অহা যোৱা কৰিব নোৱাৰে ইয়াৰ যিসমূহ বাহন থাকে বাহনসমূহ বিকল হৈ পৰে সকলো এটা না জল না থল অৱস্থাৰ সৃষ্টি হয় যিসমূহ ব্যৱসায়ী আছে ব্যৱসায়ী প্ৰতিষ্ঠানবোৰ সকলোবিলাক বন্ধ কালি পুৱাৰে পৰা এইসমূহ ব্যৱসায় আপুনি মোৰ সতীৰ্থ অজয় দেখুৱাইছে এইসমূহ ব্যৱসায় প্ৰতিষ্ঠান সকলোবিলাক ব্যৱসায় প্ৰতিষ্ঠান ইতিমধ্যে বন্ধ হৈ আছে ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ ভিতৰত ইতিমধ্যে এককাল পৰ্যন্ত পানী ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ ভিতৰত থকা যিসমূহ সামগ্ৰী বা ঘৰৰ ভিতৰত থকা যিসমূহ সামগ্ৰী সকলো সামগ্ৰী ইতিমধ্যে নষ্ট হৈ গৈছে এইসমূহৰ আচলতে দায়িত্ব কোনে ল'ব মন্ত্ৰী বিধায়কৰ এনে যি ধৰণৰ দায়খৰা মন্তব্য এই দায়খৰা মন্তব্যলৈ স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে মই দেখুৱাইছোঁ যে এতিয়া ৰাজপথত মানুহ নাই কিন্তু ইয়াৰ স্থানীয় লোকসকলে যেতিয়াই কয় যে তেখেতলোকৰ আৰু মন্তব্য দিবলৈ মন নাই বুলি তেখেতলোকে কয় কাৰণ বাৰম্বাৰ তেখেতলোকে কৈ আহিছে চৰকাৰক কিন্তু চৰকাৰৰ ফালৰ পৰা যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই পানী নিষ্কাশনৰ বাবে যি ব্যৱস্থা কৰিব লাগে কৃত্ৰিম বানৰ সমস্যাটো সমাধানৰ কাৰণে যি ব্যৱস্থা কৰিব লাগে কিন্তু চৰকাৰে আজিলৈকে কৰা পৰিলক্ষিত নহ'ল তাৰ বিপৰীতে মন্ত্ৰী বিধায়ক সকলোৱে জনপ্ৰতিনিধিসকলে দায়খৰা মন্তব্য কৰাহে পৰিলক্ষিত হয় আজিও ইতিমধ্যে বৰষুণ দি আছে ইয়াৰ পিছতো অধিক বানপানী হোৱাৰ আশংকাই আচলতে বৃদ্ধি পাইছে কাৰণ বৰ্তমান সময়তো নেৰানেপেৰা বৰষুণ দিয়ে আছে এই নেৰানেপেৰা আজিৰ দিনটোত যদি নেৰানেপেৰা বৰষুণ দি থাকে ইয়াৰ পিছত আচলতে অধিক পানী বৃদ্ধি পোৱা পৰিলক্ষিত হ'ব কাৰণ ইতিমধ্যে ক'ৰবাত একাঠো ক'ৰবাত এককাল পৰ্যন্ত পানী হৈছে ইয়াৰ পিছত যে আৰু ভয়াৱহ এটা পৰিৱেশৰ সৃষ্টি হ'ব এইটো নিশ্চিত